খালি দুৱাৰ মুকলি কাৰ্যসূচী আৰম্ভ কৰি আমাৰ প্ৰমুখে ইয়াৰ উপস্থিত থকা মিচিং জাতীয় সংগঠনসমূহৰ বিষয়ববীয়াসকল উদযাপন সমিতিৰ বিষয়ববীয়া গতিকে আমি ঘৰুৱা ওপেনিং কৰিছে এ কৰ মাছ হয় এই লালি নদীৰ হয় চিয়াঙৰ হয় সব মানে ইয়াৰ লোকেলে হ'ব আৰু লোকেলে হয় এইটো কি মাছ এইটো বিশেষকৈ মই নামটো ইমান নাজানো কিন্তু চিয়াঙৰে মাছ হয় চিয়াঙৰ মাছ আপোনাৰ নেকি নৌকা বিহারে প্ৰকৃতি প্ৰেমী ৰাইজৰ সহায় সহযোগিতা উৎসাহ উদ্দীপনা প্ৰেৰণা আমি আন্তৰিকভাৱে কামনা কৰিছোঁ আয়োজক ধন্যবাদ মুলুকীয়া মিচিং অট'নমাছ কাউন্সিলক আৰু জনাই মদিছক চিনাকি কৰি দিব লগা দুজন আমাৰ থাকি গ'ল এই গ্ৰন্থখন উৎসৰ্গা কৰা হৈছে আমাৰ এই ৰামদন দিকেৰী গাঁৱৰ
বিশিষ্ট সমাজকৰ্মী আদৰ্শ খেতিয়ক মোৰ কাকি মদন ৰেগন আৰু তেখেতৰ সহধৰ্মিনী আৰু মোৰ নাৰী লকেশ্বৰী ৰেগনৰ হাতত তেখেতৰ সুযোগ্য সন্তান আমাৰ মাজত আছে যতীন ৰেগন, তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ। যতীন ৰেগন আৰু তেখেতৰ সহধৰ্মিনী আপোন, তেখেতকো আপোন পেগু ৰেগন আৰু মদন ৰেগনৰ কইনা আৰু যতীন ৰেগনৰ বাইদেউ মুৰবী ৰেগন পেগুকো মই ৰাইজক চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আপোনালোকে সকলোৱে সহযোগ কৰাৰ বাবে মই সকলোলৈ Maskor time sepohar imposer ada namparo maskor time itu. বুকুত অনুষ্ঠিত হোৱা হেতুকে মই জোনাইবাসীৰ হৈ সকলোকে প্ৰথমে মই অভিনন্দন জনাইছোঁ। এতিয়া আজি আমাৰ জোনাইস্থ আমাৰ জোনাইৰে উঠি অহা প্ৰজন্মৰ প্ৰতিনিধি ৰয়েল পেগুদেৱৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ ধেমাজিৰ প্ৰথম পবা বন্যপ্ৰাণী অভয়াৰণ্য আজি উন্মোচন কৰা হৈছে। এই পুথিখন ৰয়েল পেগুদেৱৰ দ্বাৰা টানি সাহিত্য গোষ্ঠীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে আৰু এই পুথিখন উৎসৰ্গা কৰিছে সমাজকৰ্মী প্ৰয়াত মদন ৰেগন আৰু প্ৰয়াত লক্ষেশ্বৰী ৰেগনৰ হাতত উৎসৰ্গা কৰা হৈছে। গতিকে মই আশা ৰাখিছোঁ তেওঁৰ সুযোগ্য সন্তানো আমাৰ মাজত উপস্থিত আছে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই পুথিখনে পবা অঞ্চলৰ বিষয়ে বহু কথা আমাক শিকাব। ইয়াতে যিবিলাক অধ্যায় দিয়া আছে, পবা বন্যপ্ৰাণী অভয়াৰণ্য, ধেমাজি জোনাইত পৰ্যটন উদ্যোগৰ সম্ভাৱনা, বৰ্ষাৰণ্য পবাৰ পক্ষীকুল, অসম ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য, পক্ষী অভয়াৰণ্য ইত্যাদি ইত্যাদিৰে এই সূচীৰে এখন পুথি ইয়াত আজি আমাৰ মাজত উপস্থাপন কৰিছে। মই প্ৰথমে তেওঁক ধন্যবাদ জনাইছোঁ। মই আগতেও কেইবাখনো পুথি ৰয়েল পেগুৰ দ্বাৰা ৰচিত কেইবাখনো পুথি মই উন্মোচন কৰিছোঁ। আজিও উন্মোচন কৰাৰ সৌভাগ্য হোৱা হেতুকে মই নিজকে ভাল লাগিছে আৰু মই আশা কৰিম এই পুথিখনে পবা বনাঞ্চললৈ অহাৰ পিছত বা পবা অভয়াৰণ্যলৈ অহাৰ লগে লগে এই পুথিখন যদি হাতত থাকে তেতিয়াহ'লে পবাৰ বিষয়ে বহু কথা আমি শিকিব পাৰিম বা পবাৰ বিষয়ে আমি বহু জানিব পাৰিম। আৰু আমি জনাৰ লগে লগে আমি শিকাৰ লগে লগে অন্যকো আমি কিছু কথা ক'ব পাৰিম। আমাৰ পবা অঞ্চলত পৰ্যটনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আমি আগবঢ়াই লৈ যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। গতিকে মই দীঘলীয়া নকৰোঁ। সঁচাকৈ ৰয়েল পেগু এজন ভাল প্ৰবন্ধকাৰ, ভাল কবিও, ভাল সাংবাদিক। তেওঁক আমি জোনাইত পোৱাৰ বাবে তেওঁলৈ আমি পুনৰ ধন্যবাদ জনাই মই আজি এই পুথিখন উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। गामिनि रायजो राजा आइजो आइला गोथारि आसारि बारग' गोथारि बयबो ज' जानानै दिनैनि बे गोथार हाबाफारियाव आलो गोजोन जाफुंसारनायनि मुङाव नों आफानि सेराव जोङो आर'ज दोंनैसो लानोसै। बे आर'ज लानाय समाव रोजा रोजा दाय गोरोन्थि जालांनो हागौ। गासैखौबो निमाहा होनांगोन नोंनि आंगो फिसा महरै दानसे दहा। মিচিং সাহিত্য শাখিত পৰিষদৰ উদ্যোগত
আৰু বৃহত্তৰ জনাইবাসী ৰাইজৰ সহযোগত আমি দ্বিতীয়বাৰৰ কাৰণে পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন কৰিবলৈ আজি প্ৰথম দিনা হাতত কিছু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ সুনীল পেগুদেৱ আমাৰ পুৱা বেলাতেই আহি আমাৰ উৎসৱস্থলীত উপস্থিত হৈছেহি। তাৰ পিছতে উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম আৰু মোৰ কাষত আছে আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ চিন্তে বাইদেউ, লাৱণ্য বাইদেউ। আজি আমাৰ বিভিন্ন কাৰ্যসূচী আছে, যেনে আমাৰ কাৰ্যসূচীসমূহৰ ভিতৰত আছে আজি আমাৰ নৌকা বিহাৰ, বস্ত্ৰমেলা, গ্ৰন্থমেলা, খাদ্যমেলা, তাৰোপৰিও ছাত্ৰ সন্মিলন আৰু পাছৰ বেলা আমাৰ গীত মাতৰ অনুষ্ঠান আছে। আৰু আমি আশা ৰাখিছোঁ আজি এই পবা মহোৎসৱৰ আজি প্ৰথম দিনাখন আমি অনুভৱ কৰিছোঁ সকলো ৰাইজেই আমাৰ আহ্বান মৰ্মে ইয়াত সম্পূৰ্ণ প্লাষ্টিকমুক্ত এটা পৰিৱেশ ৰক্ষা কৰি ইয়াত সকলোৱে উপস্থিত হৈছে। আৰু ইয়াত সকলোকে আমি অনুৰোধ জনাইছোঁ থলুৱা নিজৰ সাজপাৰ পিন্ধি আহিব। আৰু ইয়াত এই থলুৱা সাজপাৰ পিন্ধি অহা সকলো পুৰুষ, মহিলা আৰু যুৱক যুৱতীৰ মাজৰ পৰা আমি মিছ পবা, মিছেছ পবা, মিষ্টাৰ পবা আমি নিৰ্বাচন কৰিবলৈ যত্ন কৰিছোঁ। আৰু এই উৎসৱৰ মাধ্যমেদি আমি সকলোকে এই বাৰ্তা দিব বিচাৰিছোঁ যে পবা আমাৰ উত্তৰ অসমৰ একমাত্ৰ বৰ্ষা অৰণ্য। এই বৰ্ষা অৰণ্যখনি এতিয়া আমাৰ চিয়াং, লালি, দিবাং তিনিখন ব্ৰহ্মপুত্ৰৰ উৎস-নৈৰ সংগমস্থলত অৱস্থিত। ইয়াত বহুতো দুষ্প্ৰাপ্য বন্যপ্ৰাণী আৰু বন্যপক্ষীৰ পয়োভৰ ঘটিছে। গতিকে এই বনাঞ্চলখনি সংৰক্ষণ কৰিবৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলে আগভাগ লৈছে। আৰু অসম চৰকাৰে বিশেষকৈ আমাৰ স্থানীয় বিধায়ক মাননীয় ভুৱন পেগুদেৱে যোৱাবাৰ শৰৎকালীন অধিৱেশনত পবা সংৰক্ষিত বনাঞ্চলখনিক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে অধিৱেশনত তেখেতে দাবী উত্থাপন কৰিছিলে। সেই দাবী সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী আৰু বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে ঘোষণা কৰাৰ আশ্বাস দিছে। তেখেতসকললৈ আজি এই উৎসৱৰ শুভাৰম্ভ মুহূৰ্তত উদযাপন সমিতিৰ তৰফৰ পৰা মিচিং অট'নমাছ কাউন্সিল পৰিয়ালবৰ্গৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পবা বৰ্ষাৰণ্য মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং সাহিত্য পৰিষদৰ উদ্যোগত আৰু জনাইবাহী ৰাইজৰ সহযোগত আজিৰ পৰা আৰম্ভ হোৱা বৰ্ষাৰণ্য মহোৎসৱক লৈ আজি বহুত প্ৰকৃতিপ্ৰেমী ৰাইজ উপস্থিত হৈছে। বিভিন্ন স্থল, মূল গেট, মঞ্চ আজি মুকলি কৰা হৈছে। আৰু আমি এই তিনিদিনীয়া কাৰ্যসূচী সফল কৰিবৰ বাবে সকলো প্ৰকৃতিপ্ৰেমী ৰাইজক আৰু জনাইবাহী ৰাইজক আমি আহ্বান জনাইছোঁ। আপোনালোকে জানে যে ধেমাজি জিলাৰ বাচি থকা একমাত্ৰ বৰ্ষাৰণ্য পবা বনাঞ্চলখনক সংৰক্ষণ আৰু ইয়াক অভয়াৰণ্য হিচাপে ঘোষণাৰ লগতে পবা কেন্দ্ৰিক পৰ্যটন উদ্যোগ বিকাশৰ বাবে এই পবা মহোৎসৱ পালন কৰা হৈছে। মিচিং সাহিত্য পৰিষদৰ উদ্যোগত 2015 চনত প্ৰথম পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন কৰা হৈছিলে, কিন্তু বিভিন্ন কাৰণত ক'ভিড পৰিস্থিতিৰ লগতে বিভিন্ন কাৰণত উদযাপন কৰা পৰা নাছিলে মাজতে। কিন্তু এইবাৰ দ্বিতীয় পবা বৰ্ষাৰণ্য মহোৎসৱ উদযাপন কৰা হৈছে। এইখিনিতে আমাৰ কাৰণে ভাল খবৰ যে বিগত বিধানসভাৰ শৰৎকালীন অধিৱেশনত 30 আগষ্টত অসম চৰকাৰে বিধানসভাত পাছ কৰিছে যে পবা বৰ্ষাৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিব। বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাৰ মজিয়াত সদৰি কৰে যে পবা বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ লগতে শীঘ্ৰে কাম কাজ আৰম্ভ কৰিব। সেইটো কাৰণে আমি এই মঞ্চৰ পৰা এই পবা বৰ্ষাৰণ্য মহোৎসৱ স্থলীৰ পৰা আমি আকৌ আজি আহ্বান জনাইছোঁ যে পবাক অভয়াৰণ্য ঘোষণাৰ যিটো কাৰ্যকৰী পদক্ষেপ অধিসূচনা জাৰি কৰি পবাক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰক। পবা কেন্দ্ৰিক পৰ্যটন উদ্যোগ বিকাশৰ বাবে অসম পৰ্যটন নিগমে কাম কৰক। আৰু এই পবাৰ ওচৰত থকা যিটো চিয়াং ব্ৰহ্মপুত্ৰ নদীক গৰাখহনীয়াৰ লগতে ইয়াৰ যে যিবিলাক পৰ্যটকৰ বাবে যিবিলাক পৰিকাঠামো, এই সুন্দৰ পৰিকাঠামোক গঢ় লৈ পেলাই পবা কেন্দ্ৰিক পৰ্যটন উদ্যোগ বিকাশৰ বাবে চৰকাৰে কাম কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ধেমাজি জিলাৰ একমাত্ৰ ঐক্যত অৱস্থাত থকা পবা বৰ্ষাৰণ্যৰ লগত ইয়াত মহোৎসৱ আজিৰ পৰা অনুষ্ঠিত হৈছে মিচিং সাহিত্য পৰিষদৰ উদ্যোগত। এই মহোৎসৱ ইয়াত আমি চাবলৈ আহিছোঁ, খুব ভাল লাগিছে। ইয়াত বিভিন্ন স্থানীয় জনগোষ্ঠীসমূহৰ তেওঁলোকৰ জাতীয় সাজপাৰ পৰিধান কৰি ইয়াত সমবেত হৈছে, ভাল লাগিছে। আৰু ইয়াত অনুষ্ঠিত হ'ব আমি জানিব পৰা মতে পবা মহোৎসৱৰ লগত সংগঠিত কি কবি সন্মিলন হ'ব। আমি কবি সন্মিলনটো কবিতা পাঠ কৰিবৰ কাৰণে আহিছোঁ বিশেষকৈ। তাৰপিছতে ইয়াৰ লগত সংগঠিত কি এতিয়া তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু তেনেধৰণে ইয়াত নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে চিয়াং নৈৰ পাৰত ভাল লাগিছে। চিয়াং আৰু লালি নদী ইয়াত
একেলগে বৈ গৈছে। ইয়াৰ পাৰতে যিটো নৈসৰ্গিক আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অঞ্চলতে পবা মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে স্থানীয় ৰাইজে বিশেষকৈ পবাক লৈ যিটো মানে ইক' টুৰিজিম ডেভেলপমেণ্টৰ কাৰণে নতুন যিটো মানুহৰ এটা ধাৰণা আহিছে, এই ধাৰণাটোক মানুহে ইয়াৰ লগত বিকাশ কৰাৰ সুবিধা হ'ব। পবা আৰু বিশেষকৈ এই অঞ্চলৰ কাৰণে আয়ুৰেখা স্বৰূপ। চিয়াং আৰু লালি নদীয়ে বাৰিষা কালত যিটো বান আৰু খহনীয়া সৃষ্টি কৰে, ইয়াক পবা বনাঞ্চলে সুৰক্ষা দি আহিছে আৰু ইয়াৰ লগতে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰি আহিছে। আৰু পবাক লৈ এনেধৰণৰ মহোৎসৱ পাতি ৰাইজৰ মাজত পবাক লৈ সুৰক্ষাৰ বাবে মানুহৰ মাজত যি জনজাগৰণ সৃষ্টি কৰিছে, ইয়াৰ বাবে মিচিং সাহিত্য সাহিত্য পৰিষদক আমি ধন্যবাদ জনাইছোঁ। উদ্যোক্তাসকলৰ তৎপৰতাও দেখি ভাল লাগিছে। বিশেষকৈ স্থানীয় বিধায়ক বন পেগুদেৱে ইয়াৰ উদযাপন সমিতিৰ নিজে সভাপতিৰ দায়িত্বত থাকি তেওঁ মহোৎসৱখন সফলভাৱে অনুষ্ঠিত কৰিবৰ কাৰণে নিজে দিনে নিশাই কাম কৰি থকা দেখিবলৈ পাইছোঁ, ভাল পাইছোঁ।